Hello everyone. আজি ভিডিওটো ষ্টাৰ্ট কৰিছো এটা সৰু ৰেচিপিয়ে মানে গাহৰি ৰেচিপি আৰু গাহৰি মাংসটো আজি ইমানটা ভাল নহয় সেই কাৰণে অলপ তেল দিবলগীয়া হ'ল ইভাগে কিন্তু গাহৰি মাংসৰ পৰা তেল ওলাই দেই তো তেল নিদিয়াই ভাল কিন্তু মই অলপ দি খালো তো আজি তাতে গুড ফ্ৰাইডে হয় তো গুড ফ্ৰাইডেৰ কাৰণে আজি ভাবিলো মুডটো অলপ গুড কৰি লওঁ সেই কাৰণে গাহৰি আনি ধুনীয়াকৈ আলুগুটি বিলাহী তেনেকৈ দি বনাইছো এতিয়া লাই শাক নাই তো গাহৰিৰ লগত লাই শাকটো বনাবলৈ এতিয়া নোৱাৰোৱে আদা নহৰু তেনেকৈ দিয়ে গাহৰিটো বনাইছো এক্সট্ৰা মছলা একো ব্যৱহাৰ কৰা নাই কাৰণ গাহৰি মাংসটো আদা নহৰু টেষ্টতে বহুত ধুনীয়া লাগে আৰু বিলাহী অলপ দি দিলো আৰু গাহৰিত অলপ বিলাহী বা টেঙা কিবা এটা নহলে খাই একদম ভাল নালাগে তো তেনেকৈ দিলো গুটেইখিনি তাৰ পিছত টাইম আহি গল ধনিয়া দিয়া আৰু ধনিয়া দিলে যে যিকোনো বস্তু সবজিয়ে ধুনীয়া লাগে আৰু গাহৰি দি দিলেতো কবই নালাগে তো গাহৰি এয়া বনাই হৈ গল আৰু তাৰ পিছত বনাইছিলো আমি গাহৰি অলপ সালাড তাৰ পিছত বেঙেনা বিলাহী পিটিকা তেনেকৈ তাৰ পিছত অলপ টাইম আহিলে ভোট জলকীয়া আৰু ভোট জলকীয়া হৈছে আমাৰ অসমীয়াৰ ইমোশন আৰু আজি ভাত খাজ সঁচাকৈ বহুত তৃপ্তিৰে খালোঁ আৰু আপোনালোকৰ যদি মোৰ চেনেলটো সঁচাকৈ ভাল লাগিছে প্লিজ মোক ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আজিলৈ ইমানেই বাই বাই